গাইছ আজি আকৌ হাঁহ মাংস বনাব লৈছোঁ আৰু আজি বিশ্বকৰ্মা পূজা, সেইটো কাৰণে আজি হাঁহ বনাবৰ কাৰণে এখন পিঁয়াজটো, জলকীয়া, আদা, নহৰু চব এতিয়া মানে পিচি হেৰি কৰি লৈছোঁ, প্ৰথমে ভাজি লৈছোঁ আৰু এতিয়া হেৰি কৰি আছোঁ। এতিয়া লগতে পিঁয়াজ, নহৰু, আদা লগত আলু কেইটামান কুটি মানে অলপমান শুকান ফ্ৰাই কৰি লৈছোঁ আৰু আলুটো প্ৰথমে ভাজি ল'ব লাগে। ফাইনেলি গাইছ এতিয়া মাংস দিছোঁ, হাঁহ মাংস। আৰু এয়া হাঁহ মাংস, হাঁহ মানে এটা হাঁহ মাৰিলে আমাৰ ঘৰত খাই শেষ কৰিব নোৱাৰে, কিয়নো কাৰণ মানুহ নাই আৰু সেইটো কাৰণে আজি জা জোঙাইকো মাতিছোঁ ঘৰত আহিবলৈ। আজি একেলগে ভাগে বিশ্বকৰ্মা পূজা বুলি আমি মানে একেলগে ভাগে ভাত এসাঁজ খাম বুলি আলহীকো মাতিছোঁ। আৰু দিনতে বকতহঁতৰ ঘৰলৈকেও গ'লোঁ আৰু তাতো খালোঁ আজি মাংস কিবা কিবি, এয়া হৈছে আৰু আজি পানী চানী ইমান নিদিওঁ আৰু জোল বেছিকৈ জোল খাবলৈ মন নকৰে আৰু বিশ্বকৰ্মা পূজা বুলি আজি দিনতে চানা খাই আছোঁ আৰু পকাত কিবা কিবি খাই থকাৰ কাৰণে পেট ভৰিয়ে আছে, তথাপিও নিয়মটো মানি লৈছোঁ আৰু আমাৰ প্ৰতিটো বছৰেকতে মানে বিশ্বকৰ্মা পূজাৰ দিনা মানে হাঁহ এটা মাৰে, সেইটো কাৰণে এবাৰ মানে মাৰিছোঁ। আগতে মানে আমাৰ হাঁহ নাছিলে, তেতিয়া কিনি আনো, কিন্তু এবাৰ মানে আমাৰ ঘৰতে 10-20টা আছে, সেইটো কাৰণে ঘৰৰ হাঁহকে এটা আজি মাৰি ল'লোঁ। এয়া চাওকচোন চব্জিটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু কোনে কোনে এনেকৈ খাই ভাল পায় আপোনালোকে জনাবচোন আৰু আপোনালোকে কেতিয়াবা এনেকৈ বনাই মেলি খাই চাব, বহুত টেষ্টি লাগে। আৰু হাঁহ মাংস মানে ল' প্ৰেছাৰ থকা মানুহে খাব নালাগে, কিন্তু ল' প্ৰেছাৰ থকা মানুহে খাব লাগে, হাই প্ৰেছাৰ থকা মানুহে খাব নালাগে। এয়া আমাৰ হাঁহ মাংস বনাই হৈ গ'ল। এয়া কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু হাঁহ মাংসটো মই এতিয়া বাতিত মানে ওলাই আছোঁ, চাওকচোন কেনেকুৱা লাগিছে খাবলৈ। কোনে কোনে এনেকৈ হাঁহ মাংস বনাই খাই ভাল পায় জনাবচোন আৰু আপোনালোকে এনেকৈ ৰেচিপি বনাই এবাৰ খাই চাবচোন, বহুত টেষ্টি লাগে। আৰু ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।